এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ডাঙৰ খবৰ। আজি হৈছে 14 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ। তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন ক'ত গৈ কৰিব লাগিব, আৰু আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প। নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰে আবেদন। তাৰপিছত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব। লগতে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণো প্ৰদান কৰা হ'ব। ইয়াৰ পিছত আৰু কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকাৰ উদগনি প্ৰদান কৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে। লগতে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব যিসকল দুখীয়া মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰা নাই তেন্তে আঁচনিখনত আবেদন কৰাৰ বাবে কি কি কামত নিয়োজিত থাকিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কামৰ ভিতৰত কোৱা হৈছে কাৰ্ট মিস্ত্ৰী, নাও নিৰ্মাতা, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, লগতে মুচি বা জোতা চেণ্ডেল নিৰ্মাতা, ৰাজমিস্ত্ৰী, ঝুৰি মেট ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, লগতে নাপিত, মালা নিৰ্মাতা, ধোৱা, দৰ্জী আৰু মাছ ধৰা জাল নিৰ্মাতা। তো এইবোৰ কামৰ লগত যিসকল দুখীয়া মানুহে জড়িত হৈ আছে সেইসকল দুখীয়া মানুহে কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত যন্ত্ৰ পাতি ক্ৰয়ৰ বাবে কিন্তু 15,000কৈ টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত ভাৰত চৰকাৰে সোমাই দিব। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টো চাইছে যদি ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদানক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে চৰকাৰী ঘৰলৈ। তো ইয়াতে লিখা আছে আমি পূৰ্বতে লাভ কৰা 20 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ ভিতৰত ইতিমধ্যে 19,70,000 ঘৰ নিৰ্মাণ কৰাৰ পিছত ভাৰত চৰকাৰে এতিয়া আমাক নতুনকৈ 1,71,593টা ঘৰ আবণ্টন দিছে। এই আবণ্টিত ঘৰৰ প্ৰথম কিস্তি ধন অহা 15 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিব। তাৰপিছত আৰু কোৱা হৈছে এই চেগতে ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বিভাগীয় মন্ত্ৰী হিচাপে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ইয়াতে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে 1,71,000 চৰকাৰী ঘৰৰ আবণ্টন দিছে। তো অহা 15 ছেপ্টেম্বৰ তাৰিখ মানে অহাকালিয়ে কিন্তু ভাৰত চৰকাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন মুকলি কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত আপোনাৰ নাম যদি অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহাকালি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব পাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতৰ
বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে। তো ভাৰতৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা 70ৰ ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ লোকসকলক প্ৰদান কৰিব সাহায্য। তাৰ পিছত আৰু কোৱা হৈছে, এতিয়াৰ পৰা 70 বছৰ বয়োজ্যেষ্ঠ লোকসকলে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। কেবিনেট সিদ্ধান্ত মতে ভাৰত চৰকাৰে ঘোষণা কৰিছে এইখন আঁচনি। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ বয়স 70 বছৰ পাৰ হৈছে সেইসকলক ভাৰত চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া চিকিৎসা। তো আপোনাৰ ঘৰতো যদি 70 বছৰ বয়সৰ ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ লোক আছে তেন্তে আপোনাৰ সেই বয়োজ্যেষ্ঠ লোকজনেও কিন্তু সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। ভাৰত চৰকাৰে কিন্তু ইতিমধ্যে কেবিনেট বৈঠকত এইখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে যদি এইখন আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আৰু সবিশেষ জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাইগভ আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে, অসম নগৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্তীয় নিগম লিমিটেডৰ দ্বাৰা আয়োজিত কৰা হৈছে লগৰ ডিজাইনৰ প্ৰতিযোগিতা। ইয়াৰ বাবে ঘোষণা কৰিছে 25,000 টকাৰ নগদ পুৰস্কাৰ। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে এইখন লগো ডিজাইনিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে সেইসকল মানুহে অহা 25 ছেপ্টেম্বৰ 2024 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো আবেদন কৰাৰ পিছত যদি আপুনি লগৰ ডিজাইনিং কৰি সেই লগখন আপোনালোকে চৰকাৰক প্ৰদান কৰে তেন্তে 25,000 টকাৰ নগদ পুৰস্কাৰ লাভ কৰিব পাৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো ইমানখিনি চাইছে যদি ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যে ভিডিঅ'টো কেনেকুৱা হৈছে। লগতে আপোনালোকে চৰকাৰী কোনখন আঁচনিৰ বিষয়ে সবিস্তাৰে জানিব বিচাৰে সেয়াও কিন্তু এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো বলক এতিয়া আমি আজিৰ ষষ্ঠটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। তো চলিত মাহৰ ভিতৰত বা অহা মাহৰ প্ৰথমতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব পাৰে 10,000কৈ টকা। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন মিটিঙত উল্লেখ কৰা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক 2-1 মাহৰ ভিতৰতেই 10,000কৈ টকা প্ৰদান কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ পিছত ইতিমধ্যে কিন্তু 1 মাহ হৈ গৈছে। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে অহা মাহত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব পাৰে 10,000কৈ